ভাৰতীয় জনতা পাৰ্টিৰ অসমৰ বৰ্তমান যিসকলে নিজকে ভাৰতীয় জনতা পাৰ্টিত 24 ঘণ্টা সময় দিয়া বুলি কয়, যিসকলে ভাৰতীয় জনতা পাৰ্টিৰ অভিভাৱক বুলি ভাবে, তেওঁলোকলৈ আমাৰ এটা প্ৰশ্ন। আপোনালোকে ভাৰতীয় জনতা পাৰ্টিৰ সংস্কাৰ পালন কৰে নে নকৰে? আপোনালোকে ভাৰতীয় জনতা পাৰ্টিৰ যিটো পুৰাতন মতবাদ, মানৱতা অবিচ্ছেদ্য যিটো মানৱতাবাদ, যিটো সংস্কাৰ, যি অনুশাসন, তেওঁলোকৰ যি আপোনাৰ নীতি, সেই নীতি পালন কৰি চলে নে নচলে? আপোনালোকৰ পৰিয়ালত সেই নীতি পালন কৰি চলে নে নচলে? আপোনাৰ পত্নী, আপোনাৰ ল'ৰা ছোৱালীয়ে সেই ভাৰতীয় পৰম্পৰা, ঐতিহ্য, কৃষ্টি সংস্কৃতি মানি চলে নে নচলে? এই কথাটো আমাক প্ৰথমতে জনাওক। কাৰণ ভাৰতীয় জনতা পাৰ্টিৰ নামত অকালতি কৰি আপোনালোকে সৌৱে বাৱে এছামেদেই সৌৱে বাৱে কেৱল বিশাল সম্পত্তিৰ অধিকাৰী হৈ তেওঁলোকে কেৱল সাধাৰণ জনতাক লেচন দিবলৈ যায়। আৰু এতিয়া বিশেষকৈ যেতিয়া নতুন পুৰণা বিজেপিৰ এই শ্ৰেণী বিভাজন হ'ল, মনোমালিন্য হ'বলৈ আৰম্ভ কৰিছে, সেইখিনি সময়ত এই প্ৰশ্নটো আমাৰ মনলৈ আহিছে। এইকাৰণে আহিছে, যিসকলে বৰ্তমান সময়ত যিসকলে নিজকে ভাৰতীয় জনতা পাৰ্টিৰ সাংঘাতিক বুলি ভাবিবলৈ আৰম্ভ কৰিছে, তেওঁলোকৰ পত্নী, তেওঁলোকৰ ল'ৰা ছোৱালীয়ে ভাৰতীয় সভ্যতা, ভাৰতীয় সংস্কৃতি, ভাৰতীয় যিটো আমাৰ প্ৰাচীন যিটো বুনিয়াদ, সেই বুনিয়াদৰ প্ৰতি তেওঁলোক শ্ৰদ্ধাশীল নহয়, তেওঁলোকে নাজানে। যি পাশ্চাত্য সংস্কৃতিৰ বিৰোধিতা কৰি পণ্ডিত দীনদয়াল উপাধ্যায়ে অবিচ্ছেদ্য মানৱতাবাদৰ জন্ম দিছিল, সেই পাশ্চাত্যৰ সংস্কৃতি আঁকোৱালি লৈ পাশ্চাত্যৰ পোচাক পিন্ধি অৰ্ধ উলংগ হৈ ফুৰে বৰ্তমান একাংশ ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতাৰ ল'ৰা ছোৱালীয়ে। গতিকে তেওঁলোকৰ ক'ত পণ্ডিত দীনদয়াল উপাধ্যায়ৰ সেই মতবাদ আৰু ক'ত বৰ্তমানৰ ভাৰতীয় জনতা পাৰ্টিৰ তেওঁলোকৰ এই শ্লোগান? ইয়াৰ উপৰিও শ্যামাপ্ৰসাদ মুখাৰ্জী বা সাভাৰকাৰৰ দৰে যিসকল লোকে ভাৰতীয় জনতা পাৰ্টিক যি আদৰ্শ আৰু নীতি নিষ্ঠতাৰে প্ৰাণ প্ৰতিষ্ঠা কৰি থৈ গ'ল, সেই প্ৰাণ প্ৰতিষ্ঠা এতিয়া এওঁলোকে অক্ষুণ্ণ কৰি ৰাখিব পাৰিছেনে? বৰ্তমান যিসকলে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ উঠি ৰজা বহি ৰজা হৈ আছে, অকালতি কৰিবলৈ আহি আছে। গতিকে এই নতুন পুৰণা বিজেপিৰ সংঘাতৰ সময়ত এই প্ৰশ্নবোৰ তেওঁলোকক কৰক। যিটো ভাৰতীয় জনতা পাৰ্টিৰ সংস্কাৰ, অনুশাসন, সৌজন্যতা, শিষ্টাচাৰ, তেতিয়া আৰু এতিয়াৰ মাজত কিমান পাৰ্থক্য, এই কথাটো অনুধাৱন কৰক। আগতে ভাৰতীয় জনতা পাৰ্টিৰ সৈনিকসকলক দেখিলেই ভক্তিত মানে মন ভৰি উঠিছিল, তেওঁলোকক দেখিলেই, তেওঁলোকৰ ব্যক্তিত্ব দেখিলেই তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা উপজিছিল। তেওঁলোকে শালীনতাবোধ ৰক্ষা কৰি পৰস্পৰৰ প্ৰতি স্নেহৰ বিনিময়েৰে মাতবোল কৰিছিল আৰু সাধাৰণ জনতাক লগ পালেই তেওঁলোকে প্ৰথমতে নমস্কাৰ জনাইছিল। আৰু এতিয়া এই বিজেপিৰ এই তথাকথিত নেতাসকলে কি কৰি আছে? আৰু এই তথাকথিত নেতা কাক কৈছে এই কথাটো তেওঁলোকে নিজে বুজিলে হ'ল। তেওঁলোকে কি গুৰু গোসাঁই নামানে? কোনো শিষ্টাচাৰ নাই, কোনো ধৰণৰ ভদ্ৰতা নম্ৰতা নাই, কোনো ধৰণৰ সৌজন্যতা নাই। তেওঁলোকে কি কৰি আছে? তেওঁলোকৰ এই ভাৰতীয় জনতা পাৰ্টিৰ দৰ্শন আৰু তেওঁলোকৰ দৰ্শনৰ মাজত আকাশ পাতাল পাৰ্থক্য নহয়নে? আৰু তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ উঠি ৰজা বহি ৰজা হ'ব খোজে, তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিক পৰিচালিত কৰে আৰু তেওঁলোকৰ বিৰুদ্ধে কোনোবাই মাতিলেই তেওঁলোকক চকচ কৰে, এনেকুৱা কথা হ'ব পাৰে নেকি? আনহাতে পণ্ডিত দীনদয়াল উপাধ্যায় বা শ্যামাপ্ৰসাদ মুখাৰ্জী বা সাভাৰকাৰে প্ৰতিষ্ঠা কৰি থৈ যোৱা এই ভাৰতীয় জনতা পাৰ্টি 1951 চনত প্ৰতিষ্ঠা হোৱা এই দলটোত প্ৰথম হ'ল ৰাষ্ট্ৰ, আৰু ইয়াত আটাইতকৈ ডাঙৰ শক্তিটো হ'ল সৈনিক মানে তেওঁলোকৰ সদস্য। আৰু এতিয়া কি হৈ আছে? প্ৰথম অৱস্থাত আছিল ৰাষ্ট্ৰ প্ৰথম, দল দ্বিতীয়, ব্যক্তি তৃতীয়। আৰু এতিয়া দেখিছেই, এতিয়া আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হওক বা বাকীসকলে কওক, কাৰ কাৰণে? মোদীৰ কাৰণে ভোট দিব লাগিব, মোদীৰ কাৰণে ভোট দিয়ক। মোদী এয়া একনায়কত্ববাদ নহয়নে? কিহৰ মোদী? সৈনিকেহে নিৰ্ভৰ কৰে, সৈনিকসকলে কোন নেতা হ'ব ক'ব। গতিকে এওঁলোকে আগতেই নেতা বনাই মোদীৰ হৈ ভোট ভিক্ষা কৰি, আৰু কেইদিনমান আগত ডাইৰেক্ট কৈছিল নহয় যে মোদীক আমি জিকাব লাগে, মোদীক প্ৰধানমন্ত্ৰী কৰিব লাগে, গতিকে মোদীৰ কাৰণে আমি সকলোবোৰ কৰিব লাগে, আৰু মোদীৰ বিৰুদ্ধে কথা ক'লে দলে অনুশাসনমূলক ব্যৱস্থা ল'ব। কিয়? এয়া কি? এই কথাবোৰ কি হ'ল? গতিকে ভাৰতীয় জনতা পাৰ্টিৰ জন্মলগ্নৰ শিষ্টাচাৰ, অনুশাসন, দায়বদ্ধতা, নীতি, আদৰ্শ, নিষ্ঠা এতিয়া যেন নাই, প্ৰায় নোহোৱা হৈ গৈছে। আৰু যিসকলে সেই পুৰাতন ভাৰতীয় জনতা পাৰ্টিৰ জন্মলগ্নৰ সেই দৰ্শন, লক্ষ্য, চিন্তা আঁকোৱালি লৈ এতিয়াও সাধাৰণ জীৱন যাপন কৰি আছে, তেওঁলোকক গুৰুত্ব দিব নোখোজে বৰ্তমানৰ ভাৰতীয় জনতা পাৰ্টিৰ লোকসকলে। আৰু সেইবাবে নতুন আৰু পুৰণা বিজেপিৰ মাজত এটা মনোমালিন্য দেখা দিছে। পুৰণাখিনি আছে সংস্কাৰ থকা, নতুনখিনিৰ কোনো সংস্কাৰ নাই। আগতে কৈছোঁ, আমি বাৰে বাৰে কৈছোঁ, মন কৰিব তেওঁলোকৰ ল'ৰা ছোৱালী।
মন কৰিব তেওঁলোকৰ ঘৈণীয়েকবিলাকক সেন্দুৰ ল'বলৈ টান পায় বহুতৰ পত্নীয়ে সেন্দুৰ নলয় ভাৰতীয় সাজ পৰিধান নকৰে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে অৰ্ধ উলংগ হৈ পাৰ্টি কৰে আৰু তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ হৈ ওকালতি কৰি ভাৰতীয় সভ্যতা সংস্কৃতিৰ পাঠ পঢ়াবলৈ আহে সাধাৰণ জনতাক কেলেই মানিম কিয় শুনিম তেওঁলোকৰ কথা গতিকে প্ৰিয় দৰ্শক এই কথাবোৰ চিন্তা কৰক কাৰণ ভাৰতীয় জনতা পাৰ্টিক অধ্যয়ন কৰক ভাৰতীয় জনতা পাৰ্টিৰ জন্মলগ্নৰ এই যিসকল মহান ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টিক ব্যতিক্ৰম ৰূপে এটা অবিচ্ছেদ্য মানৱতাৰ মতবাদেৰে সমৃদ্ধ কৰি দলটোক আগবঢ়াই আনিছিল এতিয়া মানৱতা ক'ত যোনে যাকে যি মন যায় তাকে কয় কোনো গুৰু গোসাঁই নামানে কোনো ডাঙৰ সৰু নামানে ডাঙৰ হ'লেও তাক বেয়াকৈ কয় কেৱল ক্ষমতা লাগে আৰু ক্ষমতাই মূৰত ধৰিছে কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ এই অৱস্থা গেৰুৱা বসন পিন্ধি তেওঁলোকে অতি বিজেপি হ'বলৈ গৈ বিজেপিৰ একনিষ্ঠ কৰ্মীসকলক তুচ্ছ-তাচ্ছিল্য কৰে গতিকে ডিকেবি ফেক্টৰ স্পষ্ট কথা পুৰণা বিজেপি যিসকল বিজেপিৰ কৰ্মী নেতাই বিভিন্ন প্ৰতিকূল পৰিৱেশৰ মাজতো নিজৰ দৰ্শন আৰু আদৰ্শক মজবুত কৰি ৰাখি ভাৰতীয় জনতা পাৰ্টিক আগবঢ়াই লৈ গৈছিল তেওঁলোকৰ প্ৰতি আমাৰ অনুৰোধ আপোনালোকে ওলাই আহক নহ'লে সাভাৰকাৰে কওক দীনদয়াল উপাধ্যায়ে কওক শ্যামাপ্ৰসাদ মুখাৰ্জীৰ কথাই কওক তেওঁলোকৰ দৰ্শনৰ মৃত্যু হ'ব তেওঁলোকৰ আদৰ্শৰ মৃত্যু হ'ব তেওঁলোকৰ লক্ষ্য উদ্দেশ্যৰ মৃত্যু হ'ব গতিকে তাৰ পূৰ্বে আপোনালোকে যুঁজ এখন দিব লাগিব এওঁলোকৰ বিৰুদ্ধে নহ'লে কি হ'ব আমি আগতেই কৈছোঁ নহ'লে অনাগত 5 বছৰৰ ভিতৰত আপোনালোকৰ অস্তিত্বই নাথাকিব আৰু এটা কথা ক'ব খুজিছোঁ যে হিন্দুত্বৰ দৰ্শন যিটো সাভাৰকাৰৰ যিটো হিন্দুত্ববাদী দৰ্শন সেই দৰ্শনটো ঠিকে আছে মানক কিন্তু তেনেকুৱা নহয় সি হিন্দু মানে যে আপুনি অন্য ধৰ্মক অন্য জাতিক বেয়াকৈ ক'ব এই কথাটো তেওঁ কৈ যোৱা নাই ৰামৰ কথা কয় অথচ ৰামৰ আদৰ্শ মানি নচলে ৰাম কৈ চিঞৰি থাকে অথচ ৰামৰ ত্যাগ সহিষ্ণুতা ৰামৰ যিটো স্বভাৱ চৰিত্ৰ ৰামৰ যিটো ভদ্ৰতা সৌজন্যতা শিষ্টাচাৰ শালীনতা কোনেও পালন নকৰে ৰামৰ নাম কৈ কাৰোবাক নিশংস আক্ৰমণ কৰিব পাৰে নেকি গতিকে এই কথাবোৰ চিন্তা কৰক এটা ক'ৰ পৰা ক'লৈ গৈ আছে কি হৈ আছে এই কথাবোৰ যিমানেই সোনকালে আত্মবিশ্লেষণ কৰি ভাৰতীয় জনতা পাৰ্টিয়ে পুনৰ নিৰ্মাণ কৰিব হৃতমৰ্যাদা উদ্ধাৰ কৰিব তেতিয়াই কিবা এটা ফল পাব আৰু তেতিয়াই এই যিসকল মানে মহান পুৰুষ প্ৰতিষ্ঠা কৰি যোৱা ভাৰতীয় জনতা পাৰ্টিৰ গৌৰৱ অক্ষুণ্ণ থাকিব